আজি ইংৰাজী মাহৰ 28 তাৰিখ 1 মাহ 2024 বাৰ শনিবাৰ নহয় জানো শনিবাৰ এই দিনটোতেই বকুলবন ন্যাসৰ যোৰহাটৰ কমিটিয়ে মোক আহি বা মোলৈ বহু দিনৰ আগতে কথা বতৰা পাতিছে সভাপতি সৌমিত্ৰ বৰপূজাৰীয়ে আমি আলোচনাবশতঃ কিবা কিবি কৰি বহু ধৰণৰ এই বিষয়ে মোৰ গাৰ অসুখ আছিলে তেওঁলোকৰ আশীৰ্বাদ আৰু প্ৰভু ইচ্ছা কৃপাত মই আহিব পাৰিলোঁ এতিয়া কঁকালত শিপাডাল মাৰি থৈছোঁ বঁটা লাভ কৰিলোঁ আৰু তেনেকৈ খুব ভাল লাগিলে এই ঠাইখিনি যাম কি আছিলে যোৰহাট তাৰকাগৃহৰ সকলো কৰ্মকৰ্তা সকলো ৰাইজলৈ মোৰ আন্তৰিক সেয়া ভৰা শুভকামনা থাকিল। গত বৰ্ষৰ দৰে এই বছৰো 21তম বকুলবন বঁটা আজি আমি বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যুতিথিত বকুলবন দিৱসত প্ৰদান কৰিলোঁ। অসমৰ বিশিষ্ট লোকশিল্পী লোকবাদ্যৰ নিৰ্মাতা ডিব্ৰুগড়ৰ কিৰণ অভয়পুৰীয়া ডাঙৰীয়ালৈ এই বছৰৰ এই বকুলবন বঁটা আগবঢ়োৱা হৈছে। নিৰৱচ্ছিন্নভাৱে যোৱা 21টা বছৰত অসমৰ লোককলা লোকসংস্কৃতিৰ সেৱাত উৎসৰ্গিত বিভিন্নজনক আমি এই বঁটা প্ৰদান কৰি আহিছোঁ। এইটো এটা শক্তিশালী পৰম্পৰাত পৰিণত হৈছে। ইয়াৰ উপৰিও ন্যাসে নতুন প্ৰজন্মৰ মাজলৈ এই অসমৰ লোককলা সংস্কৃতিৰ লগতে বকুলবন কবিৰ যি সৃষ্টিৰাজি সেইসমূহক লৈ যোৱাৰ বাবে বিশেষ প্ৰয়াস যোৱাকেইটা বছৰত গ্ৰহণ কৰিছে। আমি আশাবাদী এইটো ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়িছোঁ আৰু সকলোৰে সহায় সহযোগিতাৰ মাধ্যমেৰে নিশ্চিতভাৱে আহিব লগা দিনবিলাকত এই বকুলবন বঁটাৰ মাধ্যমেৰে আমি বিভিন্নজনক উৎসাহিত কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ লোককলা সংস্কৃতি তথা বকুলবনৰ কবিৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ সক্ষম হ'ম। এই বঁটাত কি আছে? এই বঁটাত আমি আজি তেখেতক বকুলবন যি বঁটা আছে সেই বঁটাৰ লগত প্ৰশংসন পত্ৰ অংগবস্ত্ৰ আৰু এতিয়া নগদ ধনৰ দিয়া হয় প্ৰত্যেক বছৰ। এইটো আমি এই বছৰ সেইখিনি প্ৰদান কৰিছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি